নেতা অসমৰ এটা সময়ৰ একালৰ এগৰাকী জ্যেষ্ঠ নেতা ভৃগু কুমাৰ ফুকন তেওঁৰ জীয়ৰীৰ বিয়োগৰ খবৰটোৱে আচলতে সকলোকে খুব দুখ দিছে কিন্তু তাতোকৈ বেছি এইবাবেই চিন্তিত হৈছে বা প্ৰতিগৰাকী লোকেই এই কথাটো প্ৰশ্ন উত্থাপন হৈছে যে একালত গৃহমন্ত্ৰীৰ দায়িত্বত থকা বা এগৰাকী জ্যেষ্ঠ নেতাৰ নাম যদি আমি কওঁ শক্তিশালী বা প্ৰভাৱশালী এগৰাকী নেতাৰ নাম যদি কওঁ ভৃগু কুমাৰ ফুকনৰ যিটো নাম মনলৈ আহে তেনে ক্ষেত্ৰত সময় পৰিৱৰ্তন হ'ল সময় সলনি হ'ল মন্ত্ৰিত্বও গ'ল তেওঁৰ বিধায়কো গ'ল তাৰপিছত তেওঁলোকৰ যিটো পৰিয়াল বা পৰিয়ালৰ যিটো বৰ্তমানৰ পৰিস্থিতি সেই গোটেই সমগ্ৰ বিষয়টো লৈ কিন্তু এতিয়া চৰ্চিত হৈছে বা এক চিন্তাৰ সকলোৰে মনত আহিছে যে এগৰাকী মন্ত্ৰীৰ পৰিয়ালতো এনেকুৱা এক অৱস্থালৈ আহিছে য'ত নিজৰ জীয়ৰীকো এগৰাকী মাতৃয়ে হেৰুৱাইছে গতিকে সময়খিনি মাতৃৰ লগত কথা পতা তেনে সময় নহয় গতিকে পুনতে মই আপোনাৰ পৰাই জানিম যে একালৰ এগৰাকী জ্যেষ্ঠ নেতাৰ পৰিয়ালত এনে এক ধৰক পৰিৱেশ হয়তো শব্দৰে আপোনাক বুজাবও পৰা নাই মই আপুনি নিজেও আজি আহিছে মাতৃৰ ওচৰত খুব মৰ্মান্তিক আৰু বেদনাদায়ক ঘটনা যিটো হ'ল উপাসনা মনুমাইনা এইদৰে মৃত্যুবৰণ কৰিবলগীয়া হোৱাটো আজি যদি ফুকন থাকিলহেঁতেন বাৰে বাৰে মোৰ সেই কথাটোৱে মনলৈ আহে এই অসহায়ভাৱে ছোৱালীজনী আঁতৰি গ'ল এইটো সকলোৱেই তেওঁৰ শুভাকাংক্ষী আপোন হিচাপে পোৱা প্ৰত্যেকজনকে দুখ দিছে আৰু ভৃগু ফুকন এটা নাম নহয় এটা সময়ৰ প্ৰতীক সুদীৰ্ঘ সময়ৰ অসমৰ জাতীয়তাবাদ অসমৰ ছাত্ৰ আন্দোলনৰ এটা প্ৰবাদ পুৰুষৰ দৰে ভৃগু ফুকন আৰু ভৃগু ফুকনৰ এই সম্পৰ্কত বহু কথা ক'বলৈ মোৰ মন গ'ল আজি পৰিৱেশ আৰু পৰিচয় নকয় তথাপি গংগা গোবিন্দ ফুকন অসমৰ পৰাধীন কালতে জাতীয়তাবাদী চিন্তা ভাৱনাৰে অসম এছ'চিয়েশ্যনৰ নেতৃত্ব দিয়া এইজন প্ৰবাদ পুৰুষৰ নাতিনীয়েক ভৃগু ফুকন কিন্তু ভৃগু ফুকনৰ আজি এইটো পৰিসৰত মই নকওঁ আৰু বহুত ঘটনা আছে ভৃগু ফুকনৰ উপাধিটো ফুকন এইবিলাকৰ ৰাজনৈতিক অসমৰ সংঘাত বিভিন্ন হেঁচাত ভৃগু ফুকনে নিজৰ পৰিচয় কেনেকৈ ল'বলগীয়া হৈছিল সেই অসমৰ এক গৌৰৱময় বেদনাদায়ক ইতিহাসৰ সাক্ষী সেইবিলাক আজি নকওঁ অসমৰ মানুহে নাজানে পৰিয়ালৰ মানুহেও হয়তো নাজানে এইবিলাক কথা সেইবিলাক কথালৈ মই নাযাওঁ কিন্তু অজস্ৰ ত্যাগৰ প্ৰতীক ভৃগু ফুকন কেতিয়াবা সময়ত মই লিখি যাম এইবিলাক কথা লিখিম যে ভৃগু ফুকন কোন কিন্তু ভৃগু ফুকনক মই লগ পাইছিলোঁ শিৱসাগৰ ছাত্ৰ সন্থাৰ এগৰাকী নেতৃত্ব লোৱা ছাত্ৰ নেতা হিচাপে সৰুকালতে পাইছিলোঁ আৰু বহুত ঘটনা পৰিঘটনা ঘটিছে ৰমু চলিহা সিদিনা ঢুকাল ৰমু মই একেলগত আৰু বিভিন্ন আন্দোলনৰ সময়ত ৰমুহঁতৰ লগত ভৃগুৱে নেতৃত্ব দিছিল এই সৰুকালতে স্কুলীয়া জীৱনৰ পৰা বিভিন্ন সময়ত আৰু তেওঁ এটা সময়ত এনেধৰণে সেই সময়ত চৰকাৰৰ বিৰুদ্ধে লোৱা প্ৰত্যেকটো আন্দোলনত অংশগ্ৰহণ কৰিছিল বিনীতা গোহাঁই নামৰ এগৰাকী ছাত্ৰী নিৰ্মমভাৱে অত্যাচাৰ মুখামুখি হৈছিল এই সময়ত ভৃগুৰ সেই সময়ত কি সেই অকণমান বয়সতে কেনেকুৱা নেতৃত্ব দিছিল সেইটো মই স্বচক্ষুৰে দেখা তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থাৰো মই সভাপতিৰ দায়িত্ব লৈছিলোঁ আৰু মই 1960 চনৰ ভাষা আন্দোলন দেখিছোঁ 64 চনৰ সদৌ অসম ছাত্ৰ সন্থাৰ খাদ্য আন্দোলন য'ত শংকৰ পুৰকাস্ত শ্বহীদ হৈছিল কোনেও নাজানে ভেবেল ঘোষ আমাৰ অৰুণ চৰকাৰ ভায়েক
গোচাই চৰকাৰ তেজপুৰত শ্বহীদ হৈছিল এইবিলাক ইতিহাসত লিখা হোৱা নাই সেই সময়বিলাকৰ পৰা সৰু কালৰ পৰা তেওঁ লাগিছিল ভৃগু ৰুমহঁতৰ লগত পৰৱৰ্তী কালত অসম পুনৰ গঠন আন্দোলন ইয়াৰ পিছত দ্বিতীয় তেল শোধনাগাৰ আন্দোলন বঙাইগাঁৱত যে হ'ল মাধ্যম আন্দোলন ২১ দফীয়া দাবী চনৰ আন্দোলনত ভৃগুৱে এক শক্তিশালী নেতৃত্ব কৰিছিল আৰু ভৃগু আছিল লৌহ মানৱৰ দৰে সিদ্ধান্তত যেতিয়া ভৃগুৱে ভাবে যে লোম এইদৰে আমি এটা পৰিয়াল হৈ গ'লোঁ কাৰ মাক দেউতাক কোন সেইটো পৰিচয়তকৈও এই যে আমাৰ এটা তেজ বঙৰ সম্পৰ্ক নোহোৱাকৈ যিটো পৰিয়ালৰ সম্পৰ্ক আমাৰ হ'ল সেই পৰিয়ালৰ অন্যতম হোতা আছিল ভৃগু আৰু আমি নিজৰ ককাই ভাই আছে পৰিয়াল চবৰে আছে তাৰ মাজত যেন এইটো এটা আমাৰ ডাঙৰ বৃহত্তৰ আন্তৰিক পৰিয়াল আপুনি কৈছে যে ভৃগু ফুকন এটা নাম নহয় ভৃগু ফুকনৰ এটা সময় আছিল মই কৈছোঁৱে আৰু লাহে লাহে আজিতো ভৃগু ইয়ালৈ কিয় আহিবলগীয়া হ'ল মই এইবিলাক কথা নকওঁ মই ভৃগুক কৈছোঁ 12 বিঘা তোমালোকৰ মাটি বহুত তাতে ঘৰ খাজা ভৃগুৱে কিমান বিঘা মাটি দান দি দিলে চতিয়াত কোনেও নাজানে এক কথা দিলে কথা ৰখা মানুহ ভৃগু আৰু শেষত এইবিলাক আজিৰ দিনটোত মই নকওঁ কেতিয়াবা কম আৰু লিখি থৈ যাম ভৃগুৱে শেষত ইয়াতেই থকাটো ঠিক কৰিলে সেইটোৱে আপুনি ইতিমধ্যে তেওঁ এটা ঘৰ ঠিকে কৈছে মই বোলো তুমি তালৈ নালাগে এই বাঘৰপুৰীতে থাকা মই পাঞ্জাৱী ভাগত থাকোঁ ইয়ালৈ এবাৰ মন পেলাইছে তাৰপিছত ক'লে দাদা নহয় দিয়ক এই নদীখনৰ পাত মই উত্তৰ গুৱাহাটীখন চাই থাকিম সমষ্টিটো দেখা পাই সেই কথাটোৱে যদি মই কওঁ যে মই ইতিমধ্যে আৰম্ভণিতেই কৈছোঁ যে ভৃগু ফুকন বুলি কোৱাৰ লগে লগে এগৰাকী জ্যেষ্ঠ নেতাৰ নামৰতো ভৃগু ফুকনৰ নামটো মনলৈ মানুহৰ আহে সততে আৰু ৰাজ্যৰ যদি দৃষ্টি নিবদ্ধ হৈ থকা এটা সমষ্টি হৈছে সেয়াই হৈছে জালুকবাৰী সমষ্টি পূৰ্বতেও তেতিয়াও ভৃগু ফুকনৰ দিনত যেতিয়া তেওঁ বিধায়ক আছিল সেই সময়ত সেই মানুহৰ বা সেই জালুকবাৰী সমষ্টিৰ প্ৰতিগৰাকী লোকৰ অন্তৰত ভৃগু ফুকন আছিল তাৰ পিছৰ পৰৱৰ্তী সময়ত সলনি হ'ল সময় সলনি হ'ল বিধায়ক সলনি হ'ল আৰু এতিয়া এগৰাকী জ্যেষ্ঠ মানে এগৰাকী প্ৰভাৱশালী নেতা বুলিয়েই কৈছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰী সমষ্টি গতিকে এগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ বাসগৃহত থকা যেন আজি কোনো আচলতে অনুভৱেই হোৱা নাই কোনোবাখিনিত এগৰাকী মাতৃয়ে নিজৰ কন্যাকো হেৰুৱাই দিবলগীয়া হ'ল কোনোবাখিনিত ভৃগু ফুকনে জাতিটোৰ বাবে কৰিলে কিন্তু ক'ৰবাত কোনোবাখিনিত পৰিয়ালৰ বাবে কৰিবলগীয়া বহুত থাকি গ'ল নেকি যাৰ বাবে পৰিয়ালটোৰ আজি এনে এক অৱস্থা সেয়া হয়তো মই শব্দৰে বুজাব পৰা নাই আপুনিও হয়তো বুজিছে কি ক'ব বিচাৰিছোঁ আচলতে কথাখিনি হয় ভৃগু শিৱসাগৰত থোৱা কথা আছে নগাঁৱৰ সময়ত তেজপুৰ মই তেজপুৰটো এৰি দিছিলোঁ কিন্তু নামানিলে দাদা আহিব লাগিব ভৃগুৱে ক'লে আমাৰ চিনিয়ৰ ভোট আছে দাদা মই নুঠোঁ আমি ক'লৈ নুঠিব লাগিব সেই সময়ত জালুকবাৰী ৰাইজে ভৃগুক বিচাৰিলে আৰু জালুকবাৰী ৰাইজে ভৃগুক কেনেকৈ বিচাৰিছিলে আৰু ভৃগুৱে জালুকবাৰী বুলি ক'লে কেনেকৈ মন প্ৰাণ দিছিলে সেয়া সময়ে কৈ দিব চিনা ভৃগুৰ ঢুকাল আমাৰ ৰাজনীতিৰ বহুত উত্থান পতন হ'ল মই আজি সেইবিলাক কথা নকওঁ বুলি কৈছিলোঁ কিয়নো আমি এনএছবি কৰিলোঁ নতুন সংগঠন পৰিষদ কিয়নো ভৃগু বিভিন্ন ঠাইতে যাবলগীয়া হ'ল এটা আপোচহীন আদৰ্শৰ কাৰণে তেওঁ এনচিবিত যাবলগীয়া হ'ল কিয় ভৃগু অসুস্থ হৈ পৰিল আৰু এটা সময়ত ভৃগুক লৈ যোৱা হ'ল আৰ্থিক বহুত প্ৰব্লেমো হৈছে সেইবিলাক কথা বৰ হ'ব যি নহওক আৰু এদিন ভৃগুৱে সকলোৰে পৰা বিদায় লৈ গুচি গ'ল দিল্লীত আৰু যেতিয়া ইয়াত তেওঁ আহি পালেহি জালুকবাৰী মানুহৰ মাজত কি এটা পৰিৱেশ ঘৰে ঘৰে কলপুলি পুতি ঘৰে ঘৰে শ্ৰদ্ধাঞ্জলি যাতে মোক বসন্ততে বেয়া পালে তুমি লৈ গ'লা লগত মোৰ এই ছোৱালীজনী আজি তাইও গ'লগৈ উপাসনা বনু মাইনা তাই মোৰ লগত আৰু মোৰ পৰিবাৰ এনেকুৱা কোনোবা কোনোবা আছিল একে শুৱাল কৈছোঁ গোটেইখন ঘূৰোঁতে ৰাতি হৈ গ'ল মানুহৰ খং ঠিক হৈছে কিয় এনেকৈ লৈ ফুৰিছে আমিয়ে দেখিছোঁ কোনো এখন ঘৰৰ মানুহে এৰি নিদিয়ে চব কলপুলিৰ চাকি বন্তি লগাই শ্ৰদ্ধাঞ্জলি সেইখন জালুকবাৰী আৰু সেইদিনা অনুভৱ কৰিছিলোঁ
জালুকবাৰী ভৃগু ফুকন একাত্ম হৈ গৈছে মানুহৰ লগত। আৰু ইয়াৰ পাছত সেই দিনটো গ'ল আৰু লাহে লাহে ব্যস্ততা বিবিধ কাৰণত শেষত মই ভৃগু ইয়াতে ভূপেন হাজৰিকাৰ লগত বহুত আলোচনা, কিমান মানুহ। এবাৰ মই ভৃগুক ক'লোঁ আপুনি ভোট দিয়ক, মই দলৰ সভাপতি হ'লোঁ নন্দহঁত আহিছে। আৰু ভৃগুৱে ক'লে আহিম দাদা, আৰু বোলে আপুনি আমাৰ ইয়াৰ পৰা MP উঠক। উত্থান পথত বহুত হ'ল, ময়ো আঁতৰি আহিবলগীয়া হ'ল। ভৃগুটো একেবাৰেই গুচি গ'ল। আৰু ভৃগুৰ পৰিবাৰ ইন্দিৰা, মই ভৃগুতকৈ আগতে মোৰ ঘৰৰ ওচৰত, তাই আছিল সুদৰ্শন ছাত্ৰ সন্থাৰ একনিষ্ঠ কৰ্মী। মানুহে নাজানে ইন্দিৰা এগৰাকী ছাত্ৰ সন্থাৰ নেত্ৰী হিচাপে কি নেতৃত্ব দিছিল, মই নক'লেতো মানুহক বেলেগে ক'ব নোৱাৰিব। ইন্দিৰা বৰুৱা ভৃগুৰ বিবাহৰ পাছত তাই ঘৰ সংসাৰ চলোৱাত লাগিল। ডক্টৰেট লতাই, চাকৰি নকৰিলে। তাই ৰিচাৰ্জ কৰি ডক্টৰেট লৈছে। আৰু আপোচহীন এগৰাকী ছাত্ৰ সন্থাৰ নেতৃত্ব লোৱা পৰিষ্কাৰ। এই পৰিচয়টো ইণ্ডিয়াৰ মই নক'লে বেলেগে নাজানে। এই যে জালুকবাৰীৰ কথা ক'লোঁ, শিৱসাগৰৰ কথা হ'ল অসমৰ চাৰিওফালে। গতিকে এইজন নন্দ, এই নন্দ আজি মই ফটোবিলাক উলিয়াই চাইছোঁ, নন্দই বক্তৃতা দিয়া দেখা মানুহ তেতিয়া আমাতকৈ বহুত সৰু ভৃগুহঁতৰ। আজি মই ৰাতিপুৱাৰ পৰা ফটোকে চাই আছোঁ, পুৰণা ফটোবিলাক, আৰু সেই সময়বিলাকক মনত পেলাইছোঁ। আৰু মই ভাবোঁ যে এইবিলাক কাৰোবাক দি থৈ যাম। এই সময়টোৰ ইতিহাস, অৰ্থাৎ 1960 চনৰ পৰা আজিৰ দিনটোলৈকে আধুনিক উত্তৰ অসমৰ ইতিহাস। অহা দিনবিলাক ভয় লগা। বাতৰি কাকত যদি ভৃগু থাকিলহেঁতেন আজি এই ঘৰটোত আমি ব্যস্ত মই থাকে। আজি মই কি কথা পাতি আছোঁ, আৰু ইয়াতে যদি মই কি কথা মই যদি আপোনাক মাজতে কথাটো সুধিছোঁ যে আজিৰ এই কথাখিনি আমি সুধিবলগীয়াটো আচলতে দুৰ্ভাগ্যজনকেই হৈছে, কাৰণ আপুনিও কৈছে আপুনি নিজেও এগৰাকী জ্যেষ্ঠ নেতা। আজি তাই ভাল পাইছে, আত্মা আছে, শৰীৰটোহে যায়, শৰীৰৰ আত্মা ভিন্ন। এতিয়া কাপোৰবিলাক আমি সলাওঁ, চলা বেয়া হ'লে বেলেগ গুচি যায়, আত্মাটোৱে নতুন ৰূপ ল'ব। মাজতে কথাটো সুধিছোঁ যে আপুনি ইতিমধ্যে কৈছে যে আজি কোনোবাখিনিত উপাসনা ফুকনে ভাল পাব, কাৰণ ইমান মানুহ পুনৰ আহিছে তেওঁলোকৰ ঘৰলৈ, আৰু এই পৰিৱেশটোতে আচলতে ডাঙৰ দীঘল হ'ব লাগিছিলে, বা এগৰাকী মন্ত্ৰীৰ জীয়ৰী হিচাপে যথেষ্টখিনি তেওঁ পাইছেও, কিন্তু তাৰ মাজত হঠাৎ সকলো যেন নাইকিয়া হৈ গৈছিল ক্ৰমাৎ। গতিকে এই যিটো পৰিৱেশ বা এই যিটো পৰিস্থিতি, হঠাৎ মানুহে এনেকুৱা এটা পৰিস্থিতি আচলতে নিজৰ লগত হ'লেহে অনুভৱ কৰিব পাৰে, নহয় জানো? গতিকে এই কথাখিনি হয়তো ময়ো কৈ শেষ কৰিব নোৱাৰিম বা বুজাব নোৱাৰিম। সেই পৰিস্থিতিটোত কেনেধৰণে এক পৰিৱেশ তেওঁলোকে পাইছিলে, সেই অনুমানটো কেৱল যিগৰাকীয়ে পাইছিলে তেওঁহে হয়তো অনুমান কৰিব পাৰিছে। কিন্তু আপুনি এগৰাকী জ্যেষ্ঠ নেতা, বা ভৃগু কুমাৰ ফুকনো এগৰাকী জ্যেষ্ঠ নেতাৰ ক্ষেত্ৰত এনে যিটো পৰিৱেশ এটা হঠাৎ সলনি হৈ গ'ল, আচলতে দুৰ্ভাগ্যজনক নহয়নে? কোনোবাখিনিত মানুহৰো কৰিবলগীয়া যথেষ্ট নাথাকিলনে? থাকিল, মোৰ দুখ হৈছে। মোৰ মই নিকালি চবকে কৈছোঁ, আনক কোৱাতকৈ বসন্ত আমাৰ ক'ৰবাত ভুল হৈছে, আমাৰ দুখ হৈছে। মই লোকক নকওঁ, মইতো মোৰ দায়িত্ব ভালকৈ পালন কৰা নাই, মই ফিল কৰোঁ। মই এতিয়া কিয় দিব পৰা নাই, মোৰ কি হৈছে এইটো বেলেগ কথা, কিন্তু মই লোকক দুখ নিদিওঁ যে মইতো সময় দিব নোৱাৰিলোঁ। আজি এবছৰ ধৰি মই অহা নাই, এবছৰ আগতে এদিন আহিছিলোঁ খবৰ ল'বলৈ, আৰু মই সেইবিলাক এটা কথালৈ দি থ'ব লাগে। মোক দেখিলে তাই ক'ব নোৱাৰা হৈ যায়, দেউতাকৰ কথাবিলাক মনত পৰে, তাই মেণ্টেলি ডিষ্টাৰ্ব ফিল কৰে। মই নোযোৱাই ভাল নেকি, এতিয়া ভাবোঁ তই মই আজি এবছৰ 1.5 বছৰমান আগত আহিলোঁ, ভাবোঁ যে মোৰ অপাৰেশ্যনত ক'লৈকো যোৱাও নাই। যিয়ে নহওক, আজি ইন্দিৰাক মই মনলৈ কৈছোঁ যে আমি তাইৰ এটা সত্তা আছে, এই ঘৰখন ইয়াক ৰাখিব লাগিব, আৰু ৰাজনীতি এই কথাবিলাকৰ উদ্ধল যাব লাগিব। মই তাকেই কৈছোঁ, আজিৰ দিনটোত ৰাজনীতিৰ ঊৰ্ধলৈ গৈ আমি কথা, কাৰণ এতিয়াতো আৰু ভৃগু নাই, মনোমাইনাও গ'ল, নহয়নে? এতিয়া সেই কথাবিলাক টানি আনি বিচাৰ কৰা সময় এতিয়া নহয়। হোৱাটো হৈ গ'ল। তাই এটা ইণ্টাৰভিউ দিছে,
তাই চিন্তা ভাৱনাৰে যিখিনি দিছে তাই তাইকতো আমি শিকোৱা নাই তাইৰ লগতো ময়ো কথা পতা নাই যে মনে এনেকুৱা ঘটনাবিলাক এনেকুৱা হৈছে কোনদিনটো কোৱা নাই তাই যি দেখিছে তাতে ইণ্টাৰভিউটো বৰ ধুনীয়া দিছে তাইৰ পলিটিকেল এনালিচিছ বিশ্লেষণটো বেলেগ কথা কিন্তু তাইকতো আমি কোনদিন শিকোৱাও নাই তাইৰ লগতো আমি কথাও পতা নাই কিন্তু তাই নিজে দেখি শুনি নিজৰ অনুভৱ কিছুমান কৈছে কওক ভাল কৈছে তাই শেষৰ বাৰলৈ চৰকাৰক কি আহ্বান জনাব এতিয়া চৰকাৰখনক কি আহ্বান জনাব যিহেতু এগৰাকী জ্যেষ্ঠ মন্ত্ৰী বাসগৃহৰ যিটো পৰিৱেশ দেখিছোঁ মাতৃও এতিয়া অকলশৰীয়া তেনেই গতিকে মাতৃ অৱশ্যে বহু শক্তিশালী ইতিমধ্যে হয়তো সেয়া অসমৰ ৰাইজে গম পাইছে যে ইন্দিৰা ফুকন এগৰাকী শক্তিশালী নাৰী কাৰণ তেওঁ কেতিয়াও কাৰো পৰা একো আশাও কৰা নাছিল এগৰাকী মন্ত্ৰীৰ পত্নী হিচাপে তেওঁৰ বহু বেছি লালসাও তেওঁৰ নাছিল সেয়া হয়তো এই পৰিৱেশটো দেখিলে হয়তো অসমৰ ৰাইজে গম পাব যে এগৰাকী মন্ত্ৰীৰ পত্নী হিচাপে আজি তেওঁৰ জীৱনধাৰা কেনেকুৱা হ'ব লাগিছিল কিন্তু তেনেকুৱা নহৈ কেনে এক পৰিস্থিতি বা কেনে এক পৰিৱেশৰ মাজত তেওঁ আছে তেওঁৰ যিটো স্বামীয়ে বনাই থৈ যোৱা গৃহ সেই গৃহটো কেনেধৰণে তেওঁ ৰাখিছে বা কেনেধৰণে ৰাখিব লাগিছিলে গোটেই কথাটোতে হয়তো কোনোবাখিনি স্পষ্ট হয় যে বহু বেছি লালসা থকা এগৰাকী নাৰীও হয়তো ইন্দিৰা ফুকন নহয় কিন্তু এইখিনি সময়তে বা শেষৰ ফালে মই আপোনাক সুধিম বহু সময় আপুনি দিলে তথাপিও মই শেষত সুধিম যে বৰ্তমান সময়ত তেওঁৰ হৈ আচলতে কি ক'ব চৰকাৰখনক কিবা আহ্বান জনাব বিচাৰিবনে নিশ্চয় আমাৰ সমূহীয়া এটা দায়িত্ব আছে ভৃগু ফুকনৰ যিটো ত্যাগ কষ্ট এই সকলোবিলাক দিশ লক্ষ্য ৰাখি মই ভাবোঁ যে তেওঁক এটা ভৃগু ফুকনৰ ঐতিহ্যখিনি সুৰক্ষা কৰাৰ কাৰণে মই নিজাববীয়াকৈ ভাবি আছিলোঁ ললিত ৰাজখোৱা ভাৰত লোহাৰ আমাৰ নগেন শৰ্মা ভৃগু ফুকন আজি এওঁলোকৰ কাৰণে নহয় নিউ জেনেৰেশ্যন নতুন প্ৰজন্মই তেওঁলোকৰ উৎসাহ প্ৰেৰণা ল'বৰ কাৰণে তেওঁলোকৰ প্ৰেৰণাদায়িনী কথাবিলাক ক'বৰ কাৰণে কিবা এটা কৰিব লাগিব গতিকে এতিয়া ইন্দিৰা আছে তাইৰ লগত আলোচনা কৰি যদি এই ঘৰটোতে তেনেকুৱা ব্যৱস্থা ল'বৰ কাৰণে কোনোবা আগবাঢ়ি মই চৰকাৰ বুলিয়ে কোৱা নাই যদি আগবাঢ়ি আহে নিশ্চয় আমি সকলোৱে সহযোগ কৰা উচিত আৰু তেনেভাৱে সকলো আগবাঢ়ি অহা উচিত আকৌ তাই হেৰুৱাইছে ইন্দিৰাই কিন্তু তাই মনোবল ঠিকে ৰাখিবৰ কাৰণে তাই যাতে অধিক সময় থাকি আৰু এই ঘৰটোৰ পৰাই এটা তীৰ্থভূমি হৈ পৰে ইয়াৰ পৰাই যাতে জাতীয়বাদী ধ্যান ধাৰণা অসমীয়া জাতীয় জীৱনৰ সন্মুখলৈ অহা প্ৰত্যাহ্বান সংকটৰ কাৰণে নিউ জেনেৰেশ্যন নতুন পুৰুষে যাতে প্ৰেৰণা উৎসাহ পায় তাৰ কিবা এটা কৰিব পাৰি নেকি এই কথাবিলাক সকলোৱে ভবা উচিত ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ গোস্বামী ডাঙৰীয়া কাৰণ ইতিমধ্যে কৈছোঁ যে এই পৰিৱেশটোত আচলতে সময়খিনিত আচলতে কথা বতৰা পতাৰ সময় নহয় যদিও আমি কিছু কথা স্মৰণ কৰিবলৈ কিছু নজনা কথা হয়তো দৰ্শকৰ মনতো এই প্ৰশ্নটোৱে বহুখিনি সময়ত আপোনালোকক এই প্ৰশ্নটো উত্থাপন হৈছে যে এগৰাকী জ্যেষ্ঠ নেতাৰ ঘৰত এনে এক পৰিৱেশ কিমানটো গ্ৰহণযোগ্য বা আচলতে এনেকুৱা এক পৰিৱেশ সততে কোনো এগৰাকী ব্যক্তিয়ে হয়তো নাভাবে আৰু তেনে ক্ষেত্ৰত এই গোটেই পৰিৱেশটোৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিলোঁ আৰু আপোনালোকক জনোৱাৰ চেষ্টা কৰিলোঁ ধন্যবাদ জনাইছোঁ